নমস্কাৰ বন্ধুসকল, মেডি লাইফ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আজি মেডি লাইফ নিউজত জবা ফুলৰ বিষয়ে আমি আলোচনা কৰিম। এই জবা ফুলৰ কি আপোনাৰ চাইণ্টিফিক বেনিফিট, জবা ফুলৰ পৰা কি লাভ হয়, আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে আহক আমি এই জবা ফুলৰ যি সৌন্দৰ্য, জবা ফুলৰ যি লাভালাভ, সেই বিষয়ে আমি আজি আলোচনা কৰিম এই ভিডিঅ'ৰ মাধ্যমত। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আহক আমি আজি ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। জবা ফুল এয়া, আৰু জবা ফুলৰ যি আমাৰ শাৰীৰিক বা মানসিকভাৱে যি লাভালাভ, এই লাভ আমি সকলোৱে স্বীকাৰ কৰোঁ। জবা ফুল আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগতে ইয়াৰ যথেষ্ট ভাল ভূমিকা ক্ৰিয়া কৰে বুলি কোৱা যায়। ই চকুৰ কাৰণে ভাল, আপোনাৰ কাণৰ কাৰণে ভাল, চুলিৰ কাৰণে যথেষ্ট ভাল, স্কিনৰ কাৰণে যথেষ্ট ভাল। আনকি আমাৰ শাৰীৰিক যি সমস্যা, বিভিন্ন ইণ্টাৰনেল সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত ই যথেষ্ট ক্ৰিয়া কৰে। জবা ফুল আমাৰ আধ্যাত্মিক চিন্তাধাৰাতো যথেষ্ট ব্যৱহাৰ হয়। এপাহ জবা ফুল যেতিয়া আপুনি দেৱ দেৱীৰ ওচৰত অৰ্পণ কৰে, তেতিয়া দেৱ দেৱীও সুপ্ৰসন্ন হৈ পৰে। দেৱ দেৱী আপোনাৰ শাৰীৰিক, মানসিক আৰু আপোনাৰ যি জীৱনটোৰ দেশত যি পজিটিভনেছ, সক্ৰিয়তা, ইয়াক সহায় কৰে। শক্তি প্ৰদানৰ ক্ষেত্ৰত এই গছৰ বা এই ফুলৰ ভূমিকা অলেখ। আপুনি যদি ঐশ্বৰিক শক্তি পাব বিচাৰিছে, বা আপুনি কিবা এটা জীৱনৰ বিভিন্ন গঠনমূলক দিশত কাম কৰিবৰ কাৰণে আপোনাক যদি শক্তিৰ প্ৰয়োজন হৈছে, এই ক্ষেত্ৰত আপোনাক এই ফুলটোৱে আপোনাক যথেষ্ট সহায় কৰিব। জবা ফুল আপুনি ঘৰত ৰোপণ কৰি ৰাখিব, পৰিৱেশটো শোধন কৰাত আৰু আপোনাৰ ঘৰখনৰ যি শান্তি বিৰাজমান কৰাত এই ফুলৰ যথেষ্ট ভূমিকা আছে। আপুনি জবা ফুল ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণেই নহয়, আপোনাৰ শাৰীৰিক সমস্যা দূৰ কৰাৰ কাৰণে আৰু মানসিক সমস্যা যদি থাকে তাক দূৰকৰণৰ কাৰণে, আৰু লগতে বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তা চৰ্চাত এই ফুলৰ যথেষ্ট ভাল ভূমিকা আছে। আমাৰ দেৱী পূজা অৰ্চনাত ইয়াক ফুলক ব্যৱহাৰ কৰা যায়, আৰু যিসকল লোকে এই ফুল অৰ্পণ কৰে দেৱীক, তেওঁলোকে সকলো সমস্যা, সকলো দুখৰ পৰা পৰিত্ৰাণ লাভ কৰে আৰু এক সুন্দৰতম জীৱন প্ৰাপ্তি কৰে বুলি বিশ্বাস কৰা যায়। গতিকে আপোনালোকে এই জবা ফুল আপুনি ৰোপণ কৰিব আপোনালোকৰ ঘৰত। আপোনালোকে ইয়াক যথেষ্ট সন্মান সহকাৰে পূজাত অৰ্পণ কৰিব, আপুনি ভাল ফল লাভ কৰিব। এয়া জবা ফুলৰ কলি, আৰু এয়া জবা ফুলৰ এটা ধুনীয়া অৱয়ব, ধুনীয়া আকাৰ ইয়াৰ উপৰিও জ্যোতিষশাস্ত্ৰত জবা ফুলক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা যায়। যদি আপুনি শুদ্ধ কৰ্ম, শুভ কৰ্ম কৰিবলৈ যদি আগবাঢ়িছে আৰু আপোনাৰ ঘৰত যদি জবা ফুল ফুলি আছে, আপুনি সেই জবা ফুল যদি দৰ্শনো কৰে বা দৰ্শন কৰি যদি আপুনি কামত আগবাঢ়ে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ পজিটিভনেছ আহে, আপোনাৰ শুদ্ধ কাম কৰাৰ শক্তি বল আহে। আপুনি জীৱনটোক যি দিশত আপুনি ডাইৰেকশ্যনত লৈ যাব বিচাৰে, তাত আপুনি যথেষ্ট এক্টিভনেছ বা যথেষ্ট ভাল আপুনি লাভ পাব। গতিকে আপোনাৰ ঘৰত এই ধৰণৰ এজোপা আপুনি জবা ফুল ৰোপণ কৰিব, আৰু আপুনি চাব এই জবা ফুলৰ কাৰণে আপোনাৰ যথেষ্ট শাৰীৰিক, মানসিক আৰু বৌদ্ধিকভাৱে আপুনি সক্ৰিয় অনুভৱ কৰিছে।